যেনেকে ইংৰাজী ভাষাটো গুৰুত্ব আছে তেনেকে অসমীয়া ভাষাৰো সমানে গুৰুত্ব আছে হেতুত আমাৰ পিতৃ মাতৃৰ লগতে আমাৰ যি সকল শিক্ষক আছে তেওঁলোকেও এইটো ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ মানে এইখিনিতে এইটো কথাও আমি ক'ব লাগিব যে অসমীয়া ভাষা আমি জানিবই লাগিব হেতুত বা হয় ইংৰাজী ভাষা জানিব লাগিব কাৰণ আমি বাহিৰত গ'লে ইংৰাজী জানিবই লাগিব কিন্তু মই এইটোহে ক'ব বিচাৰিছো ইংৰাজী ভাষা শিকক মোৰ আপত্তি কেতিয়াও নাই মানুহে ক'ব পাৰে যে এওঁ চাগে ইংৰাজী ভাষা বিৰোধ কৰে মই কেতিয়াও নকৰোঁ অসমীয়া ভাষাটো প্ৰথম তুমি শিকি লোৱা মহাত্মা গান্ধীৰ কথা মনত পেলোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা মনত পেলোৱা শংকৰদেৱৰ কথা মনত পেলাব লাগিব ভূপেন হাজৰিকাৰ কথা মনত পেলাব লাগিব কাৰণ ভূপেন হাজৰিকা লক্ষ্মীনাথ বেজবৰুৱা এওঁলোকে কৈ গৈছে নহয় যে মোৰ ৰাইক ভাল পোৱা মানে আনৰ ৰাইক বেয়া পোৱা নুবুজে কাৰণ আজিকালি ভাল কাম কৰিলে পটককৈ জনপ্ৰিয় নহয় গতিকে বেয়া কামৰ দ্বাৰা জনপ্ৰিয় হ'বৰ কাৰণে কি কৰে সঁচা কথা ক'ব গ'লে এইটো বেয়া শুনে আজিৰ দিনত অপ্ৰিয় সত্য অৰ্ধ উলংঘ হয় অৰ্ধ উলংঘ হৈ ভিডিঅ' বনায় এই অৰ্ধ উলংঘ হৈ যে ভিডিঅ' বনায় তাৰ দ্বাৰা তেওঁলোক সমাজত নিন্দিত হয় কিন্তু জনপ্ৰিয় হয় এইটো এটা নেতিবাচক দিশ তেওঁলোকৰ কাৰণে কিন্তু পজিটিভ দিশ মানে ইতিবাচক কিন্তু আমাৰ কাৰণে সমাজৰ কাৰণে কিন্তু নেতিবাচক আৰু সমাজৰ কাৰণে মই ভাবোঁ কেতিয়াও ইতিবাচক বাৰ্তা নাযায় ই সমাজখন কলুষিত কৰিব নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে মই এগৰাকী বিশেষ ব্যক্তি মই আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আজিও তেনে এগৰাকী বিশেষ ব্যক্তি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আচলতে কি হয় মানুহৰ বহুত মানুহ বহুত সংগ্ৰাম কৰি আগবাঢ়ি আহে কেতিয়াবা নহয় জানো দৰ্শকসকল তেনেকুৱাই এজন ব্যক্তি খুব মানে সুন্দৰ ব্যক্তিত্ব আৰু বিভিন্ন ধৰণৰ কথা আমি জানিম তেখেতৰ পৰা গতিকে আমি এগৰাকী তেখেত অধ্যাপক আৰু সাহিত্যিক বুলিও ক'ব লাগিব খুব ধুনীয়া ধুনীয়া কবিতা লিখে আৰু মটিভেশ্যনেল কিছুমান কথা লিখে আৰু বিভিন্ন কথা আমি গম পাম তেখেত হৈছে অসীম কুমাৰ নাথ আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ বাইদেউ হয় নমস্কাৰ আজি আপোনাৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি বাইদেউ মোৰ অনুভৱ কি ক'ম খুব সুন্দৰ এটা অনুভৱ আৰু আহি আপোনাৰ ষ্টুডিঅ'ত আপোনাৰ মৌখনা মাত বুলি কৈছোঁ খুব বৰ ভাল লাগিলে আৰু একদম ঘৰুৱাভাৱে কথা পাতিব পাৰিছোঁ মোৰ বিশেষকৈ আহিয়ে মানে চকুত পৰিছে ড্ৰিম বিলিভ ট্ৰাই এণ্ড হোপ সপোন দেখিব লাগিব বিশ্বাস কৰিব লাগিব প্ৰচেষ্টা কৰিব লাগিব আৰু আমাৰ সপোনবোৰ পূৰণ হ'ব গতিকে ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ কঞ্জলকীয়া শ্ব'লৈ আৰু শ্ৰুতি হাজৰিকা বাইদেউ আৰু আপোনালোকৰ আনকাট টক্স যাতে আগুৱাই যাওক মই কামনা কৰিছোঁ বহুত ধন্যবাদ এতিয়া আপোনাৰ লগত আচলতে কি হয় আজি আমি ঘৰুৱাভাৱে কথাখিনি পাতিম গতিকে আপোনাৰ জীৱনৰ মই শুনিবলৈ পাইছিলোঁ আপোনাৰ জীৱনত বহুত সংঘৰ্ষ আছিলে বুলি গতিকে তাৰ বিষয়ে অকণমান জানিব বিচাৰিম প্ৰথমতে তাৰ আগতে আপুনি এতিয়া কিহত কৰ্মৰত আৰু আপুনি কি কৰি আছে হয় বৰ্তমান মই হোজাই জিলাত অৱস্থিত আজমল ফাউণ্ডেশ্যনৰ এজন বিষয় শিক্ষক হিচাপে নিযুক্ত হৈ আছোঁ অসমীয়া বিষয়ত আৰু শিক্ষক হিচাপে কৰি আছোঁ বিভিন্ন ধৰণৰ মানৱ সেৱা তেনেকৈ আগবঢ়াই আছোঁ সৰু সৰু আৰ্টিকুল লিখোঁ অনুচ্ছেদ লিখোঁ কবিতা দুই এটা প্ৰকাশ কৰোঁ কেতিয়াবা পাঠ কৰোঁ এনেকৈ আৰু বহু ছাত্ৰ ছাত্ৰীক মই মটিভেশ্যন দিওঁ অভিৰুচন দিওঁ যাতে অনুপ্ৰেৰণা হৈ তেওঁলোকে আগুৱাই যায় এইখিনি এইটো কথা আজমল ফাউণ্ডেশ্যনত আপুনি মানে কৰ্মৰত হয় আজমল ফাউণ্ডেশ্যন আচলতে কি হয় মই গম পালোঁ যে আপুনি মানে বহু কষ্টৰ মাজেৰে আপুনি নিজৰ পঢ়া শুনা কৰিলে তাৰ বিষয়ে যদি অলপ জনায় আপোনাৰ জীৱনৰ সংঘৰ্ষৰ বিষয়ে যদি আমাৰ দৰ্শকসকলক জনায় মোৰ জীৱনৰ সংঘৰ্ষ যদি কওঁ আপোনাক আপুনিও আৱেগিক হ'ব ময়ো আৱেগিক হৈ যাম তথাপি আপুনি সুধিছে যিহেতু মই ক'ব বিচাৰোঁ যে সৰুৰ পৰা সপোন নাছিল যে এজন শিক্ষক হ'ম সপোন নাছিল যে সমাজৰ হকে কিবা অৱদান আগবঢ়াম আজিও অৱদান আগবঢ়াইছোঁ বুলি ক'ব পৰা নাই কিন্তু কিঞ্চিত হ'লেতো অৱদান আগবঢ়াইছোঁ কাৰণ খাই বৈ পিন্ধি থকাটো এইটো জীৱন নহয় গতিকে সৰুৰ পৰা ডাঙৰ হ'লোঁ একে সৰু পৰিয়াল দৰিদ্ৰ পৰিয়ালত জন্ম হৈছোঁ ঘৰত কোনো জনা বুজা হোৱালৈকে মই জনালৈকে বা মানুহে চিনি পোৱাকৈ কোনো শিক্ষিত মানুহেই নাই আমাৰ পৰিয়ালত আৰু ময়েই চাগে শিক্ষিত প্ৰথম কেৱল পঢ়ি শুনিলে যে শিক্ষিত হ'ব সেইটো মই ক'ব বিচৰা নাই শিক্ষাৰে শিক্ষিতহে কৈছোঁ মই আৰু দীক্ষাৰে শিক্ষিত ঘৰৰ প্ৰতিজন সদস্যই কিন্তু শিক্ষাৰে শিক্ষিত হিচাপে ময়েই প্ৰথম দেউতাই ভাৰতীয় খাদ্য নিগমত
শ্ৰমিক হিচাপে কাম কৰে যিটোকে অসমীয়া ভাষাত থলুৱা ভাষাত ক'ব গ'লে বস্তা দাঙি মোক পঢ়ুৱাইছে অধিক পৰিশ্ৰম কৰে দেউতাহঁতেতো কোৱা মতেতো তেওঁলোকে বোলে ভাত খাবও টাইম নাপায় মানে এনেকুৱা হয় তেনেকৈ পঢ়ালে লাহে লাহে পঢ়ি আহি মই আৰু এটা এনেকুৱা অঞ্চলত থাকোঁ বস্তি অঞ্চলৰ নিচিনা খুব হুলস্থুল হৈ থাকে মানে পঢ়াৰ কোনো পৰিৱেশ নাই তেনেকৈ মেট্ৰিক দিব ল'লোঁ তেনেকুৱা এদিন মোৰ মেট্ৰিকৰ সময়তে মই টিউশ্যন লৈছিলোঁ ছাৰ আহি কৈছে যে অসীম তই কেনেকৈ পঢ় তো মই কৈছোঁ ছাৰ মই যিমান পাৰোঁ দিনত আৰু সন্ধিয়া শুব চেষ্টা কৰোঁ ৰাতি 2 বজাত উঠি মই মাজনিশা উঠি মই ৰাতিপুৱা 7টালৈকে পঢ়োঁ তাৰপিছত মই স্কুল যাওঁ মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰাৰ আগতো মই মিস্ত্ৰীৰ লগত যোগালী কৰিছোঁ আজিৰ দিনত যোগালী কৰা বুলি ক'লে মোক মানে হাঁহিব কিন্তু কিয় মই আজিৰ দিনত তেনেকুৱা একো কষ্ট কাম নকৰোঁৱে তেতিয়া কৰিছিলোঁ যোগালী কাম কৰিলোঁ তেনেকৈ অলপ নিজেও গোটালোঁ তাৰপিছত মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছো সংঘৰ্ষভাৱেও হৈছে খুব সংগ্ৰাম জীৱন এইখিনিতে মই ৰেখা ভূঞা বাইদেউ তেওঁক ধন্যবাদ দিব লাগিব মোৰ বৰমাৰেই হয় সম্বন্ধীয় এই বৰমাক মই ধন্যবাদ দিব লাগিব বৰমাই নগা টক্সত ফোন কৰি প্ৰথমেই ক'লে যে এজন ল'ৰাৰ ইণ্টাৰভিউ ল'ব লাগিব মেট্ৰিক পাছ কৰিছে খুব ভালকৈ পাছ কৰিছে গাঁৱৰ ভিতৰত প্ৰথম বাইদেউ এনেই মানে আমাৰ বৰমাগৰাকীয়ে মিছা এটা কথা কোৱা নিচিনা নিজকে পাইছিলে কিন্তু পিছত সঁচা বুলি প্ৰতিপন্ন হ'ল আৰু গাঁৱৰ ভিতৰত প্ৰথম ময়েই মেট্ৰিক পাছ কৰিছোঁ মানে ফাৰ্ষ্ট ডিভিজন লেটাৰ সহ আপোনাৰ গাঁওখনৰ নাম মোৰ গাঁওখন নগাঁও কাছমাৰী বামুণ গাঁও নগাঁও কাছমাৰী বামুণ গাঁৱৰ ভিতৰুৱা এটা চুক এটাৰ পৰা আপুনি মানে পঢ়া শুনা আপোনাৰ দেউতাই মানে তেখেতে প্ৰভাইড কৰিব পৰা নাছিলে আপোনাৰ যিখিনি হেৰি কিন্তু আপুনি কষ্টৰ মাজেৰে এনেকৈ সংঘৰ্ষ কৰি আগবাঢ়িছে নহয় জানো আৰু মই এইখিনিতে এটা কথা কওঁ আচলতে কৰ্মৰ কোনো হেৰি নাথাকে যে মানুহে যে কয় সৰু বৰ নাই বুলি আপুনি যে কৈছে যে মিস্ত্ৰী কৰিছিলোঁ তো সেইটোতো এটা সন্মান আছে নহয় জানো সেইটো মই ভাবোঁ দেই তথাপিও হয় আপুনি আজি এটা পৰ্যায় পাইছেহি নহয় জানো কওক সুন্দৰ মানে মই তেতিয়া সেই ইণ্টাৰভিউটো দিলোঁ আৰু সেই চেগতে মই বাইদেউ মানে আমাৰ বৰমাগৰাকীক ধন্যবাদ দিছোঁ তাৰপিছত মই ধন্যবাদ দিম অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বৰ্তমানৰ কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱা ছাৰক দ্বিতীয়তে কলংপাৰ বিদ্যাপীঠৰে বিষয় শিক্ষক ইংৰাজী বিষয় শিক্ষক ইন্দ্ৰমোহন বৰা ছাৰক এওঁলোকৰ সহযোগত মই কলংপাৰত প্ৰায় বহুখিনি মই বিনামূলীয়াভাৱে পঢ়িলোঁ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ খুব ভালকৈ পাছ কৰিলোঁ গাঁৱৰ ভিতৰত আকৌ মই প্ৰথম কেইবাটাও লেটাৰ লৈ পাছ কৰা প্ৰথমজন ব্যক্তি হিচাপে চিহ্নিত হ'লোঁ তেতিয়াও গাঁও বহুতৰ চকুত পৰিলোঁ তাৰপিছত মই BA পঢ়িলোঁ তাত মোক পংকজ বৰাইও মোক বহুত সহায় কৰিছে আমাৰ গাঁও পঞ্চায়তৰে সভাপতি হয় তেওঁ ৰূপক শৰ্মা ছাৰৰ তাত নি মোক ব্যক্তিগতভাৱে খুব সহায় কৰিছে আদৰ্শগতভাৱে কিছুমান প্ৰভেদ আছে কিন্তু ব্যক্তিগতভাৱে মই কিন্তু কাকো কোনোবাই যদি মোক মানে কেতিয়াবা সহায় কৰিছে মই অকৃতজ্ঞ নহয় মই সেই নামটো ল'বই লাগিব এইটো কিন্তু সঁচা কথা দেই মানে মানুহে যেতিয়া সহায় কৰে তেতিয়া কিন্তু নাম লোৱাটো প্ৰয়োজন কাৰণ যেতিয়ালৈকে চাব এতিয়া আপুনি আগৰ পৰ্যায়টো আপোনাৰ বেলেগ আছিলে হয়নে নহয় তেতিয়া আপুনি কষ্ট কৰি এনেকৈ কৰিছে কিন্তু আজিতো আপুনি এজন অধ্যাপক হয় নহয় জানো গতিকে এই জাৰ্নিটোত যিসকলে আপোনাক সহায় কৰিছে সেইসকলক কেতিয়াও পাহৰি যাব নালাগে তেওঁলোকৰ মোৰ মানে আদৰ্শগত প্ৰভেদ আছে কিন্তু ব্যক্তিগতভাৱে তেওঁ মোক বহুত সহায় কৰিছে সেইটো মই নাম ল'বই লাগিব পংকজ বৰা কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি মোৰ দাদা আৰু তাৰপিছত মই BA পঢ়িলোঁ ৰূপক শৰ্মা ছাৰকো এইখিনিতে মই ধন্যবাদ দিছোঁ BAটো মোক বহুখিনি সহায় কৰিছে তাৰপিছত মই MA পাছ কৰিলোঁ MA পাছো বহুত সংঘৰ্ষৰ মাজেৰে পাছ কৰিছোঁ সংগ্ৰাম আছে মোৰ জীৱনত ডাঙৰ ঘটনা ঘটি গৈছে ঘটনা মানে বিভিন্ন ধৰণৰ ঘটনা ঘটি গৈছে তাৰপিছত MA পঢ়োতে আপুনি MA পঢ়া আগতো হৈছে পিছতো হৈছে আজিৰ দিনত ময়ো নৱপ্ৰজন্মৰ এজন আজিৰ দিনত চাগে চাইকেল লৈ 10 কিলোমিটাৰ 12 কিলোমিটাৰ কোনো কলেজ মানে বিশেষকৈ স্নাতকোত্তৰ কেতিয়াও নপঢ়ে বা পঢ়া মই দেখাও নাই কিন্তু মই সিমানখিনি সংগ্ৰাম কৰিছোঁ কাৰণ মোৰ দেউতাইতো বাইক এখন লৈ দিব পৰা নাছিলে বা মই কোৱাও নাছিলোঁ বা ক'ৰ পৰানো লৈ দিব নিজে কষ্ট কৰি বাইক লৈছোঁ বা নিজে কষ্ট কৰি এইখিনি পাইছোঁহি সেয়ে গতিকে কষ্ট কৰা ফলটো সদায় মানে মিঠা হয় এই তেখেতৰ পৰা এটা মানে ধুনীয়া আমি
এটা কোনোবা যদি আছে তেনেকুৱা ল'ৰা ছোৱালী যে বৰ কষ্ট কৰি আপোনালোকে পঢ়ি আছে কিন্তু আপোনালোকে হয়তো কেতিয়াবা মনত দুখ কৰে যে আমি জানো পাৰিমগৈ সপোন আচলতে মানুহে দেখিব লাগে নহয় জানো সপোন দেখিলে কিন্তু সপোন দেখিলেহে কিন্তু কষ্ট কৰিব লাগিব সপোন দেখিব লাগিব তেতিয়াহে মানুহ কিন্তু ছাকচেছ হয় একে সঁচা আছে এই সপোন বুলি কয় মোক কথা এটা মনত পৰিছে মই লিখিছিলোঁ কেইদিনমান আগত সৰু মন অসীমৰ যেনেকৈ সীমনা নাই পাৰাপাৰ নাই সীমাহীন তেনেকৈ সপোনবোৰ সীমাহীন অন্তহীন সপোন অসীম সপোনবোৰে পোখা মেলিছে সপোনবোৰ জি উঠিছে ক্ৰমান্বয়ে মই খুব এটা কবিতা মোৰ পংক্তি কৈ থাকোঁ পেটত ভোক মনত অযুত সপোন সন্মুখত অজস্ৰ বিফলতা তথাপি মানুহ হিচাপে মোৰো মন যায় আকাশ চুব এই কথাষাৰ গুহাৰ্থ কিন্তু বহুখিনি আছে যে পেটত ভোক আছে মনত অযুত সপোন সন্মুখত অজস্ৰ বিফলতা তথাপি মানুহ হিচাপে মোৰো মন যায় অসীম আকাশখন চুব হয় হয় একদম ধুনীয়া কথা কৈছে আৰু এটা কথা কি আপুনি তেনেকৈ সংঘৰ্ষ কৰি কৰি আপুনি নিজৰ যিটো মানে প্ৰফেচাৰ হ'লহি অধ্যাপক হ'লহি নহয় জানো আৰু এতিয়া অধ্যাপনা কৰি আপোনাৰ কেনেকুৱা লাগিছে আৰু অধ্যাপনাৰ জৰিয়তে আপুনি কেনেকৈ মানে ল'ৰা ছোৱালীক কেনেকৈ মটিভেট কৰে আৰু তাৰ কাৰণে কি কৰি আছে কেনেকৈ মানে আগবাঢ়িছে অকণমান যদি জনায় এইখিনিতে এটা কথা কওঁ শিক্ষকতা বৃত্তিটো হৈছে মহান বৃত্তি পৃথিৱী চাগে এইটোৱেই প্ৰথম আৰু প্ৰধান বৃত্তি শিক্ষকতা যি আটাইতকৈ সন্মান পোৱা যায় কিন্তু শিক্ষকতা বৃত্তিক বহুতে কলুষিত কৰিছে শিক্ষকতাৰ মাজতো পলিটিক্স আছে কিন্তু সেইটো কথাও স্বীকাৰ কৰিব লাগিব যে এনেকুৱা নহয় যে শিক্ষকতাৰ মাজত কোনো বেয়া গুণ নাই শিক্ষকতাৰ মাজতো বহুত পলিটিক্স আছে কাৰণ মই 6 বছৰ হ'ল 5.5 বছৰ পাৰ হ'ল শিক্ষকতা কৰা মই ইয়াত বহুত পলিটিক্স পাইছোঁ কিন্তু যি হওক সমাজলৈ অৱদান তেওঁলোকে আগবঢ়াইছে আজি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ সকলোকে কিন্তু তেওঁলোকেই মানে গ্ৰহিছে গতিকে শিক্ষকতা বৃত্তিটো মই সন্মান কৰোঁ আৰু সংস্কৃতত সেইকাৰণে কৈছে যে তৈৰ নিতং প্ৰিয়ং পৰিজাত আচাৰ্য সৰ্বদা তেইছে বত্ৰিশু তুষ্টেছু তপঃ সৰ্বং সমাপতি গতিকে আমি জীৱনত যদি আগবাঢ়িব বিচাৰিছোঁ পিতৃ মাতৃৰ পিছতে শিক্ষকক আমি সন্মান কৰিবই লাগিব আৰু আপুনি আৰু এটা কথা ক'লে এইখিনিতে যে তেওঁ সংগ্ৰামৰ মাজেদি পাৰ হৈছোঁ দুখীয়া হয় মই দুখীয়া কিন্তু মই এইখিনিতো আপোনাক এটা কথা কৈ ভাল পাম মই বহু ছাত্ৰীক গম পাওঁ এই ছোৱালীজনী বহুত দুখীয়া মই নিজে কিতাপ কিনি দিছোঁ কেইবাখনো মই ভিজন একাডেমি বৰদোৱাত কৰি আছিলোঁ তেতিয়া কিনি দিছোঁ মই গাৰ্লছত কৰি থাকোঁতে 2জনী ছোৱালীক কিনি দিছোঁ কিন্তু মই সৰু সৰু কাম কিছুমান কৰি থাকোঁ কিন্তু মানুহে নাজানে মানে মোৰ সাধ্য অনুসাৰে মই কৰোঁ হয় আৰু হেৰি এই যিখিনি আপোনাৰ মানে ধৰক মাজতে আমি যেতিয়া অফ কেমেৰা কথা পাতিছিলোঁ যে হেৰি বুলি এই যে আপোনাৰ মানে অসমীয়া ভাষাৰ ওপৰত আপুনি কাম কৰি আছে বুলি কৈছিলে গতিকে তাৰ বিষয়ে জানিব বিচাৰিছোঁ এইটো এটা বৰ চিন্তনীয় বিষয় আৰু ভৱিষ্যত অসমীয়া ভাষাটোৰ কিন্তু আপোনাক কি ক'ম মানে প্ৰায় মৃতপ্ৰায় হ'ব পাৰে পৃথিৱীৰ বহু ভাষা আছে বহু ভাষা লুপ্ত হৈ গৈছে বহু ভাষা মানুহে চিনি নোপোৱা হৈ গৈছে অসমীয়া ভাষাৰো সেই গতিৰে ধাবিত হৈ আছে এইখিনি আপুনি যেতিয়া কৈ দিলে অসমীয়া ভাষাটো সম্পৰ্কে কি কৰিছে অসমীয়া ভাষাৰ সংকট আৰু সমস্যাৰ ওপৰত মই বহুখিনি লিখিছোঁ মাজে মাজে মই সাম্প্ৰতিক সময় অসমীয়া ভাষাৰ ওপৰত ফেচবুকৰ জৰিয়তে মই প্ৰতিস্থাপন কৰোঁ আৰু ইয়াৰ দ্বাৰা আমি শিক্ষকসকলক চাগে বা ঘৰৰ পৰিয়াল শিক্ষক সমাজ দল সংগঠন চৰকাৰ সকলো জগৰীয়া চাগে শিক্ষকেও চাগে সেইখিনি আমি দিব পৰা নাই আৰু পৰিয়ালেও সেইখিনি চাগে আগবঢ়াব পৰা নাই চৰকাৰেও চাগে সেই বাধাসমূহ দূৰ কৰিব পৰা নাই দল সংগঠনেও সেই বিৰোধ কেনেকৈ কৰিব লাগিব যে এতিয়া আমি সদায় কৈ থাকোঁ অসমীয়া ভাষা ক'ব লাগে বুলি ক'লেতো ক'ব নহয় অসমীয়া ভাষা কোৱা মানুহ কমি গৈছে বুলি আমি কৈ থাকোঁ খিলঞ্জীয়া আজি অস্তিত্ব সংকটত বুলি কৈ থাকোঁ অসমীয়া ভাষাক অস্তিত্ব সংকটত বুলি কওঁ কিন্তু মাতৃভাষাটো প্ৰথম মানুহে গুৰুত্ব দিব লাগে হীৰেণ ভট্টাচাৰ্যই কৈ গৈছে তুমি ইংৰাজী ভাষা জনা বা নজনা তাৰ অলপো লোকচান নাই কাৰণ পৃথিৱীৰ সকলোৱে ইংৰাজী জানিবই অলপ হ'লেও কিন্তু অসমীয়া ভাষা কেৱল অসমতহে কয় আৰু নিজৰ মাতৃভাষাটো আচলতে কোৱাটো সকলোৰে শিকাটো সকলোৰে প্ৰয়োজন কাৰণ জনাটো দৰকাৰ যিহেতু সকলোৱে নিজৰ মাতৃক ভাল পায় নহয় জানো গতিকে মাতৃভাষাটো সিমানেই মানে গুৰুত্ব দিব লাগে আমি আৰু আপুনি ভাবে নেকি যে আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ গতিকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি
শিক্ষা দিয়াটো বহুত প্ৰয়োজন গতিকে অসমীয়া ভাষাৰ ওপৰত আপুনি কিবা কেতিয়াবা ভাবিছে নেকি যে ছ'চিয়েল মিডিয়াৰ দ্বাৰা মই যদি কিবা এটা কৰিব পাৰোঁ তেনেকৈ আপোনাৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা নিশ্চয় শিক্ষা দিব পাৰি কাৰণ আমি এতিয়া এই কৰোণাৰ সময়লৈ যদি আমি ক'ভিড-19ৰ সময়লৈ যাওঁ সেইখিনি সময়তে আমি কৰিছোঁ কাৰণ ছ'চিয়েল মিডিয়া নথকা হ'লে আমি অনলাইনত ক্লাছ কৰিব নোৱাৰিলোঁ হয় অনলাইনৰ ক্লাছৰ দ্বাৰাতো সেইখিনি আমি ছাত্ৰ ছাত্ৰীক জ্ঞান দিলোঁ গতিকে ছ'চিয়েল মিডিয়া খুব জৰুৰী আৰু কিছুমান পাঠ আমিতো ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি প্ৰতিস্থাপন কৰোঁ তাৰোপৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ আমি অসমীয়া ভাষা বিষয়ক কথা লিখিব পাৰোঁ যাৰ দ্বাৰা আজিকালি কি হয় আপুনি পেপাৰত লিখক যিমানেই পেপাৰ আজিকালি মানুহে নপঢ়ে বাতৰি কাকত নপঢ়ে আৰু ছ'চিয়েল মিডিয়াত যদি লিখে সামাজিক মাধ্যমত যদি আপুনি লিখে তেতিয়াহ'লে খুব খৰতকীয়াভাৱে জনপ্ৰিয় হৈ যায় কথাখিনি আৰু জনপ্ৰিয় হোৱাৰ লগে লগে তেওঁলোকে চায় যেতিয়া হৃদয়ত লগাকৈ কথাবোৰ লিখিব তেতিয়ালৈকে তেওঁলোকে চায় কাৰণ আমি বিভিন্ন ক্ষেত্ৰত অসমীয়া ভাষাটোক কেৱল যে আমি কৈ আছোঁ এনেকুৱা নহয় এই বৈদ্যুতিন মাধ্যমবোৰ বাতৰি কাকতবোৰ বা বিভিন্ন ধৰণৰ বঙলা আৰবী পাৰ্চী আদি শব্দ সোমাই অসমীয়া ভাষাটোক একেবাৰে মানে নিশেষ কৰি দিছে আৰু মানে কি হয় এতিয়াতো ইংৰাজী ভাষাটো সমানে গুৰুত্ব আছে অসমীয়া ভাষাৰ লগত কাৰণ আপুনি যেতিয়া বাহিৰলৈ যাব তেতিয়া আপুনি ইংৰাজী ভাষা ক'বই লাগিব নহয় জানো কিন্তু এতিয়া আমাৰো কেতিয়াবা কথা এটা কওঁতে ইংৰাজী ভাষাটো মাজত আহি যায় কিন্তু কথা হ'ল কি যেনেকৈ ইংৰাজী ভাষাটো গুৰুত্ব আছে তেনেকৈ অসমীয়া ভাষাৰো সমানে গুৰুত্ব আছে সেইটোত আমাৰ পিতৃ মাতৃৰ লগতে আমাৰ যিসকল শিক্ষক আছে তেওঁলোকেও এইটোৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ মানে এইখিনিতে এইটো কথাও আমি ক'ব লাগিব যে অসমীয়া ভাষা আমি জানিবই লাগিব সেইটোতো বা হয়েই ইংৰাজী ভাষা জানিব লাগিব কাৰণ আমি বাহিৰত গ'লে ইংৰাজী জানিবই লাগিব কিন্তু মই এইটোহে ক'ব বিচাৰিছোঁ ইংৰাজী ভাষা শিকক মোৰ আপত্তি কেতিয়াও নাই মানুহে ক'ব পাৰে যে এওঁ চাগে ইংৰাজী ভাষা বিৰোধ কৰে মই কেতিয়াও নকৰোঁ অসমীয়া ভাষাটো প্ৰথম তুমি শিকি লোৱা মহাত্মা গান্ধীৰ কথা মনত পেলোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা মনত পেলোৱা শংকৰদেৱৰ কথা মনত পেলাব লাগিব ভূপেন হাজৰিকাৰ কথা মনত পেলাব লাগিব কাৰণ ভূপেন হাজৰিকা লক্ষ্মীনাথ বেজবৰুৱা এওঁলোকে কৈ গৈছে নহয় যে মোৰ আইক ভাল পোৱা মানে আনৰ আইক বেয়া পোৱা নুবুজে মই মোৰ মাতৃভাষাক ভাল পাওঁ কিন্তু মইতো ইংৰাজী ভাষাক বেয়া পাওঁ বুলি কোৱা নাই ঠিক মহাত্মা গান্ধীয়ে কৈছে যে তুমি এটি শিশু সি যদি শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে যদি আগবঢ়াই নিব লাগিব যদি পূৰ্ণ বিকাশ পাব লাগে তেতিয়াহ'লে মাকৰ গাখীৰ খাব লাগিব দুগ্ধপান কৰিব লাগিব ঠিক তেনেকৈ তুমি যদি ভাষা এটা শিকিবলৈ যোৱা বেলেগ ভাষা এটা প্ৰথমে তুমি নিজৰ ভাষাটো শিকি ল'ব লাগিব তেতিয়াহে মানে সৰলভাৱে বুজি পাব সেইটো হয় আৰু এটা কথা কি এতিয়া ধৰক ছাপ'জ আজিকালি মানুহৰ মানে কি কয় আপোনাৰ ধ্যানটো কমি গৈছে মানে এই যে আজিকালি ৰিলৰ যুগ নহয় জানো গতিকে ৰিলটো শ্বৰ্ট ফৰ্মত মানুহে চায় এইটো কিন্তু একদম প্ৰেক্টিকেল কথা হয়তো কোনোবাই এইটোত এগ্ৰী নহ'ব পাৰে কিন্তু সকলোৰে নিজৰ বিভিন্ন মতামত মই মোৰ নিজৰ মতামতটো আপোনাক শ্বেয়াৰ কৰিছোঁ যে ৰিল যেতিয়া আমি চাওঁ তেতিয়া ৰিলটো শ্বৰ্ট ফৰ্মত আহে গতিকে ল'ৰা ছোৱালীও চায় গতিকে তেওঁলোকেও বস্তুবোৰ তেনেকুৱা তাৰমানে ধৰক আপুনি যদি অতি দীঘলীয়া কৰে বস্তুটো তেতিয়াহ'লে কিন্তু মানুহে পটককৈ নাচায় আৰু সেই তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে মানে কি হয় এই যিকোনো বস্তুৱে আজিকালি জ্ঞান দিবলৈ হ'লেও মানে পাৰিলে মানে শ্বৰ্ট ফৰ্মত কৰিলে বস্তুবোৰ ভাল হয় ৰিলছ বুলি কওঁতে মই যি ভিডিঅ' বনোৱাৰ কথাও কৈছে চাগে ন মই এইটোৰ ওপৰত লিখিছোঁ কিন্তু ৰিলছৰ ওপৰত লিখিছোঁ সামাজিক মাধ্যম যোগেৰে মোৰ নিজেও ৰিলছ বনাওঁ যদিও মই পাব্লিচিটি নকৰোঁ মই ৰিলছ বনাওঁ ভাল লাগে আৰু মানুহে ভাল লগা কামবোৰ কৰিব লাগে প্ৰত্যেক মানুহক মই কওঁ যে ভাল লগা কামবোৰ আপোনালোকে কৰক মই এই মাজতে লিখিছিলোঁ যে প্ৰেম কৰিবলৈ শিকক ভাল পাব শিকক গছ গছনিক ভাল পাব শিকক প্ৰকৃতিক ভাল পাব শিকক পৃথিৱীখন দেখিব এদিন পৃথিৱীখন প্ৰেমময় হৈ পৰিব গতিকে ৰিলছৰ ওপৰত মই এনেকৈ লিখিছিলোঁ যে ৰিলছৰ দ্বাৰা প্ৰতিভা বিকাশ হৈছে কিন্তু এইটো একদম ইতিবাচক দিশ বহু প্ৰতিভা বিকাশ হৈছে আৰু তেওঁলোকৰ প্ৰতিভাবোৰ প্ৰকাশ হৈছে হয় কিন্তু ৰিলছৰ এনেকুৱা কিছুমান নেতিবাচক আছে নেতিবাচক বেছি আছে বেয়াও আছে বাৰু বহুত আজিকালি কি হয় বহু ছোৱালী মানে যুৱতীসকল বা নাৰীসকলে নিজকে জনপ্ৰিয় কৰিবৰ কাৰণে কাৰণ আজিকালি ভাল কাম কৰিলে পটককৈ জনপ্ৰিয় নহয় গতিকে বেয়া কামৰ দ্বাৰা জনপ্ৰিয় হ'বৰ কাৰণে কি কৰে সঁচা কথা ক'ব গ'লে এইটো বেয়া শুনে আজিৰ দিনত অপ্ৰিয় সত্য অৰ্ধ উলংঘ হয় অৰ্ধ উলংঘ হৈ ভিডিঅ' বনায় এই অৰ্ধ উলংঘ হৈ যে ভিডিঅ' বনায় তাৰ দ্বাৰা তেওঁলোক সমাজত নিন্দিত হয় কিন্তু জনপ্ৰিয় হয় এইটো এটা নেতিবাচক দিশ তেওঁলোকৰ কাৰণে কিন্তু পজিটিভ দিশ মানে ইতিবাচক কিন্তু আমাৰ কাৰণে সমাজৰ কাৰণে কিন্তু নেতিবাচক আৰু সমাজৰ কাৰণে মই ভাবোঁ
কেতিয়াও ইতিবাচক বাৰ্তা নাযায়, ই সমাজখন কলুষিত কৰিব। গতিকে যদি ৰিলছ বনাব বিচাৰিছে কোনোবাই, ভালদৰে বনাওক, পৰিয়ালৰ লগত স্পেণ্ড কৰি ৰিলছ বনাওক, কথা নাই, উপভোগ কৰক, এনজয় কৰক, নিজৰ প্ৰতিভা বিকাশ কৰক। আৰু ৰিলছৰ জৰিয়তে এটা কথা, এতিয়া ৰিলটো ধৰক বিভিন্ন ক্ষেত্ৰত পজিটিভ আৰু নিগেটিভ দুটাই আছে, আপুনি যেনেকৈ ক'লে। এতিয়া পজিটিভ ছাইডটো হ'ল কি, ৰিলছত কেতিয়াবা আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাওঁ, গতিকে সেইটো হ'ব পজিটিভ, কাৰণ সেইটো পজিটিভ হিচাপে ল'ব লাগে। আৰু হয়তো কোনোবাই খুব ধুনীয়া গীত গাইছে, কিন্তু তেওঁ ঘৰতে মানে গাই পেলাই সেইটো আপলোড কৰিছে, আমি তেনেকৈও বহুত জনপ্ৰিয় হ'বলৈ মানে দেখা পাইছোঁ। গতিকে সেইবোৰ হৈছে পজিটিভ। আৰু নিগেটিভবোৰ হ'ল, নিগেটিভ থাকিবই, কিন্তু সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ নিজক আগবঢ়াই লৈ গৈছে। হয় হয়, নাই সেইটো হয়। মই এইটো ক'ব বিচাৰিছোঁ বাইদেউ, কোনোবাই আপোনাক সমালোচনা কৰিছে কৰক, কিন্তু অৰ্ধ উলংঘ হৈছে ভিডিঅ' বনাই, সেইটো মই বিৰোধ কৰোঁ। মানে সেইটো মই ভাবোঁ যে আপুনিও এইটোৱে মোক সমৰ্থন কৰি ক'ব চাগে যে অৰ্ধ উলংঘ কৰি ভিডিঅ' বনোৱাটো কেতিয়াও সমাজৰ হকে, তেওঁলোকৰ ল'ৰা ছোৱালী থাকে, সন্তান থাকে, কি ভাবিব? আপোনাৰ কথাখিনি যিখিনি গম পালোঁ, ভাল লাগিছে। এনেকৈ কৰি যাওক কাম, আৰু ল'ৰা ছোৱালীক এনেকৈ ধুনীয়া ধুনীয়াকৈ শিক্ষা দি যাওক, আপুনি নিজেও কষ্ট কৰি আজি এইখিনি পৰ্যায় পাইছেহি। আৰু ভৱিষ্যতৰ আপোনাৰ প্লেন কি, মানে কি ভাবিছে, কেনেকৈ আগবাঢ়িব? এতিয়াতো আপুনি অধ্যাপনা কৰি আছে, তাৰ উপৰিও আপুনি কেনেধৰণে আগবাঢ়িব? মই ভাবোঁ মোৰ ভৱিষ্যত প্লেনিং হিচাপে একো নাই, লক্ষ্যটো বহুত। আজিও চাগে সফল সেই লক্ষ্যত মই হ'বই পৰা নাই, উপনীত হ'ব পৰা নাই, লক্ষ্যত উপনীত আজিও হ'বই পৰা নাই। আশা কৰোঁ যে সপোনযোৰ চবৰে থাকে, সকলোৰে থাকে। আপুনি যেনেকৈ কৈছে ইয়াত ড্ৰিম, বিলিভ, ট্ৰাই, হোপ সকলোৰে আছে। সেইটো মই বিলিভ কৰোঁ কাৰণে সেইটোৱে ময়ো বিশ্বাস কৰোঁ, কাৰণ সপোন আছে কাৰণে, আশা আছে কাৰণে আমি জীয়াই আছোঁ। আৰু জীয়াই আছোঁ এই কাৰণেই যে কিবা এটা অস্তিত্ব আছে, আৰু সেই অস্তিত্বটোৱে আমি পৰম সত্তা বুলি কওঁ। গতিকে পৰম সত্তা ভগৱানক বিশ্বাস কৰোঁ, আগুৱাই গৈ আছোঁ। ময়ো মানে শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ গৈ থাকিম। আৰু মোৰ এইটো সপোন যে মই সৰুৰ পৰা সপোন দেখা নাছিলোঁ যদিও মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা দেখিছিলোঁ যে শিক্ষক হ'ম। গতিকে এই শিক্ষকতাৰ জৰিয়তে জ্ঞান প্ৰদানেৰে আগবঢ়াই লৈ যাম, আৰু সৰু সৰু কথাৰে যে মোৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল অলপ হ'লেও অনুপ্ৰাণিত হয়, যাতে তাৰ কাৰণে মটিভেশ্যনেল স্পিক মই বা মটিভেশ্যনেল কথা লিখি যাম, আৰু সমাজৰ হকে বা অসমীয়া ভাষাৰ হকে মাত মাতি যাম। আৰু আপোনাক মই কথা এটা শুনো, আপুনি যিহেতু মটিভেশ্যনেল কথা কয় বা শিকায় ল'ৰা ছোৱালীক, তেতিয়াহ'লে এটা কথা মই আপোনাক সুধিছোঁ, আজিৰ যুগত এজন পুৰুষ বা নাৰী, এজন নাৰীক যদি পুৰুষে মানে প্ৰপ'জ কৰিছে, বা যিহেতু আপুনি এজন নতুন প্ৰজন্মৰ অধ্যাপক, সেইকাৰণে সুধিছোঁ, যদি নাৰীগৰাকী মানে ইণ্টাৰেষ্টেড নহয়, তেওঁ যদি কৈছে যে নিগেটিভলি তেওঁ লৈছে, যে ক'লে যে নাই ইণ্টাৰেষ্টেড নহয়, তেতিয়া পুৰুষজনে যদি তেওঁৰ বদনাম কৰিছে বা বেয়া কৰিছে, সেইটো কৰা উচিত নে? আপুনি পুৰুষ হিচাপে কি ক'ব? অথবা পুৰুষৰ ক্ষেত্ৰতো যদি এনেকুৱা হয়, নাৰীগৰাকীয়ে যদি মানে তেনেকুৱা কৰে, বেয়াকে বদনাম হয়, কিন্তু সেই কথাটোৰ ওপৰত আপুনি কি ক'ব? চাওক, এইটো নিজৰ বিচাৰ্য মানে নিজৰ বিচাৰধাৰাৰ ওপৰতে প্ৰথম নিৰ্ভৰ কৰে। মইতো কেতিয়াও সমৰ্থন নকৰোঁ এইটো। যদি এজন পুৰুষে নাৰীগৰাকীক বা এগৰাকী ল'ৰাই ছোৱালীক যদি প্ৰস্তাৱ বিচাৰোঁ, সেই প্ৰস্তাৱটো নাকচ কৰিছে, সেইগৰাকীয়ে সেই নাকচটো মানি লওক যে মোৰ তেওঁ চাগে ভাল লগা নাই, মানি লওক। কাৰণ আৰু সেইটো সুযোগ লৈ বেলেগ ধৰণে তেওঁক ট্ৰল কৰাটো মই নিবিচাৰোঁ, কেতিয়াও তেওঁক বদনাম কৰাটো কেতিয়াও নিবিচাৰোঁ। এইটো পুৰুষে হওক নাৰীয়ে হওক, আৰু পুৰুষ নাৰী বুলি ইয়াত ভেদাভেদে আনিব নালাগে। আৰু এইখিনিতে মই আৰু এটা কথা, মোক অধ্যাপক বাৰে বাৰে কৈ আছে, বাৰু ঠিকে আছে, কিন্তু মই অধ্যাপক বুলি চিনাকি নিদিওঁ নিজকে, মই মানুহ হিচাপেহে দি আছোঁ। মানুহ হিচাপে দি আছোঁ, সি অধ্যাপক হ'ব পাৰে, সাহিত্যিক সংস্কৃতি হ'ব। মই অকল অধ্যাপক কৰি আছোঁ যে ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ এইটো নহয়। মই আপুনি জানে চাগে নাজানো, মই ৰাজনৈতিকভাৱেও সচেতন, কিন্তু অৰ্থনৈতিকভাৱে ভাৰতৰ অসমৰ কিন্তু মই প্ৰত্যেকটো বস্তু মই নিৰীক্ষণ কৰোঁ। আজি চৰকাৰখনক মই নিৰীক্ষণ কৰি আছোঁ বিভিন্ন ধৰণে, বিভিন্ন সময়ত মই সমালোচনা হৈ আছোঁ। মই ফেচবুকত লিখোঁ, বহুত লিখোঁ, চৰকাৰৰ বিৰুদ্ধেও লিখি আহিছোঁ। চৰকাৰৰ ভাল কামবোৰ কিন্তু প্ৰশংসা কৰিছোঁ, আৰু বেয়া কামবোৰ কিন্তু মই বিৰোধ কৰিছোঁ, একে মুক্ত মনে কৰিছোঁ। ভাল লাগিলে কথাখিনি জানি। আচলতে কি হয়, এইটো
খুব ভাল কথা মানে কি কয় মানুহৰ আসলে চিন্তাধাৰাবিলাক মানে সদায় মানে দৰকাৰী আৰু আপোনাৰ আমাৰ যিসকল গেষ্ট আহে এই অনুষ্ঠানলৈ প্ৰত্যেকৰে পৰা এটা মেছেজ বিচাৰোঁ গতিকে আপোনাৰ পৰাও এটা মেছেজ বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই মেছেজটো দিয়া আগতে মই মোক এইখিনি অৱস্থালৈ উপনীত কৰোৱা মোৰ পিতৃ মাতৃ মোৰ অনুৰাগীসকল আৰু মোৰ ছাৰ বাইদেউসকল আৰু নিবাৰণ দাৰ কথা ক'ব লাগিব মই পাহৰি গৈছিলোঁ নিবাৰণ দাই মোক এই কেৰিয়াৰৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে আৰু তেওঁ খুব ভাল মানুহ নিবাৰণ দাও আগুৱাই যাওক জীৱনত বাকী মোৰ ছাৰ বাইদেউসকলৰ কথা কৈছোঁ আৰু মোক আটাইতকৈ মই হালি পৰিছিলোঁ যেনেকৈ এজোপা গছ পৰি যায় আকৌ তুলি আনে মোৰ অৰ্ধাংগিনী মোৰ পৰিবাৰ মোৰ 1 বছৰ আগত বিয়া হৈছে 2023 চনৰ 19 জানুৱাৰীত তেওঁক আজি অনা কথা আছিলে ইয়াতে ষ্টুডিঅ'ত অনা নহ'ল ভৱিষ্যতে যদি এদিন আহোঁ আনিম আৰু তেওঁ খুব ভাল গান গায় আৰু তেওঁ খুব কোমল মনৰ গৰাকী আৰু মোক আজি এই অৱস্থাত উপনীত হোৱাত তেওঁৰো বহুত অৰিহণা আছে আৰু সমাজৰ হকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এইটোৱে ক'ব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকল সংযম হওক কালি এটা ঘটনা শুনিলোঁ যে ছাত্ৰই শিক্ষকক হত্যা কৰিছে কালি শুনিছোঁ শিৱসাগৰৰ চাগে ঘটনাটো গতিকে এনেকুৱা যাতে নহওক তেওঁলোক সংযম হওক যুৱ উশৃংখলতাটো কিছু কমক সামাজিক মাধ্যম ব্যৱহাৰ কৰক কিন্তু বেয়াখিনিক আওকাণ কৰি সমাজৰ ইতিবাচক দিশবোৰ গ্ৰহণ কৰি তেওঁলোক আগুৱাই যাওক আৰু তেওঁলোকৰ হকে মানে মই সদায় মাত মাতি আহিছোঁ মাত মাতি যাম ছাত্ৰ ছাত্ৰীসকল মোৰ প্ৰিয় বুলি কওঁ যেনেকৈ হীৰেণ ভট্টাচাৰ্যই কৈছে মোৰ প্ৰাণৰ মোৰ গানৰ মই এই ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ ভাবোঁ আৰু বিশেষকৈ মই নাৰীসকলক সদায় সন্মান কৰিব লাগে নাৰী শক্তি দৰ্পণ শক্তি আমি আইনাত নিজৰ মুখখন দেখা পাওঁ আৰু নাৰীসকলক মই এই দৰ্পণত দেখা পাওঁ তেওঁ দৰ্পণ শক্তি কাৰণ এজন ল'ৰাক শিক্ষিত কৰা মানে এজন পুৰুষক শিক্ষিত কৰা কিন্তু এজনী ছোৱালীক শিক্ষিত কৰা মানে এটা পৰিয়ালক শিক্ষিত কৰা ভাল লাগিলে আজি আমাৰ এই অনুষ্ঠানলৈ আপুনি আহিলে আৰু আমাৰ আচলতে সময়ো হৈ আহিছে গতিকে আপোনাক আকৌ কেতিয়াবা লগ পাম আৰু আপোনাৰ যিখিনি কৰ্ম সেইখিনি সুন্দৰভাৱে কৰি যাওক আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল আপোনালৈ দৰ্শকসকল আপোনালোকৰ আজিৰ এই অনুষ্ঠান কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো গতিকে আপোনালোকে চাই থাকিব আনকাট টক্স উইথ স্তুতি আৰু দৰ্শকসকল আপোনালোকৰ যদি মোৰ এই অনুষ্ঠানটো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ